অসম পুলিচৰ যিহেতু ABUB এপ্লাই 16 তাৰিখৰ পৰা 16 জানুৱাৰীলৈকে হ'ব, অৰ্থাৎ 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে মাজত মাত্ৰ কেইটামান দিন। আপোনালোকে এপ্লাই কৰোঁতে এই ভুলটো একেবাৰে নকৰিব যে আপোনালোকে প্ৰিফাৰেন্স চিলেক্ট, যেনেকৈ আমাৰ SSC GDত থাকে প্ৰিফাৰেন্স চিলেক্ট, ফাৰ্ষ্ট প্ৰিফাৰেন্স কোনটোত দিম বা ছেকেণ্ড প্ৰিফাৰেন্স কোনটোত দিম, যেনেকৈ SSC GDত থাকে সেই প্ৰিফাৰেন্সটো আমি অসম পুলিচৰ ABUB ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ এপ্লাই কৰাৰ সময়ত যে ফাৰ্ষ্ট প্ৰিফাৰেন্স আমি কোনটোত দিম, বা ইণ্টাৰভিউ গ্ৰাউণ্ডতো সোধে যে ফাৰ্ষ্ট প্ৰিফাৰেন্স তোমালোকে কোনটোত দিবা, ABত দিবা নে UBত দিবা। এতিয়া ভেকেঞ্চি অনুসৰি বা তোমালোকৰ নিজৰ পচন্দ অনুসৰি ফাৰ্ষ্ট প্ৰিফাৰেন্স তোমালোকে নিজৰ হিচাপত দিব পাৰা, ABটো দিব পাৰা, UBটো দিব পাৰা, কিন্তু তোমালোকে ভালদৰে জানি বুজি চাইহে এই প্ৰিফাৰেন্স চিলেক্টটো তোমালোকে ক্লিক কৰিবা। এতিয়া নিশ্চয় গম পাইছা যে এপ্লাই কৰোঁতে তোমালোকে প্ৰিফাৰেন্স চিলেক্টটো ভালদৰে মন কৰি দিবা, ABত দিবা নে UBত দিবা, ফাৰ্ষ্ট প্ৰিফাৰেন্স বা ছেকেণ্ড প্ৰিফাৰেন্স এইটো হিচাপত দিবা। এতিয়া প্ৰিফাৰেন্স চিলেক্টৰ কথাখিনি গম পালে। এতিয়া মেইন কথালৈ আহিছোঁ, আমি এপ্লাই কৰিবলৈ কি ডকুমেণ্টছ লাগিব। এপ্লাই কৰিবলৈ A to Z ফুল ডকুমেণ্টছৰ কথা ক'ম, ভিডিঅ'টো শেষলৈকে চাবা আৰু নিজৰ মোবাইলতো তোমালোকে এপ্লাই কৰিব পাৰিবা। যদিহে তোমালোকে এপ্লাই কৰাৰ আগতে যদি অভিজ্ঞতা আছে বা যদি তোমালোকে মোবাইলৰ বা এপ্লাই কৰাৰ এইখিনি বিষয়ে যদি ভালদৰে তোমালোকে জানা, নিশ্চয় তোমালোকে মোবাইলতো এপ্লাই কৰিব পাৰিবা। আৰু ময়ো মোবাইলতো এপ্লাই কৰিম বাৰু, সেইখিনি কথা পাছত তোমালোকক দেখুৱাম। কিন্তু তোমালোকে এপ্লাই কৰোঁতে সাৱধান, প্ৰিফাৰেন্স চিলেক্ট আৰু লগতে ডকুমেণ্টছখিনিৰ ক্ষেত্ৰত সাৱধান, আৰু লগতে মোবাইলতে যিহেতু কৰিব পাৰি, কোনো ধৰণৰ পে'মেণ্ট ইয়াত নলয়। অসম পুলিচৰ ফালৰ পৰা কোনো ধৰণৰ ইয়াত 1 টকাও বিচৰা নাই অনলাইন কৰাৰ নামত। যদি তোমালোকে দোকানত কৰাগৈ হয়তো তোমালোকৰ পৰা 50 টকা বা 100 টকা ল'ব পাৰে, কিন্তু তাতকৈ হয়তো বেছি নলয়, কাৰণ অনলাইনৰ হিচাপত কোনো ধৰণৰ অসম পুলিচে ইয়াত 1 টকাও বিচৰা নাই। খালি অনলাইন কৰোঁতেহে তোমালোকৰ পৰা কম্পিউটাৰ দোকানে 50 টকা বা 100 টকা ল'ব পাৰে। এতিয়া আহিছোঁ মেইন কথা, আমাৰ ডকুমেণ্টছ কি বিচাৰিব। ডকুমেণ্টছ কি বিচাৰিব সকলোখিনি কথা ক'ম, ভিডিঅ'টো শেষলৈকে চাবা। এতিয়া আমাৰ ফাৰ্ষ্টে আমাক ডকুমেণ্টছ কি লাগিব, যিহেতু আমি এপ্লাই কৰিম ABUB। AB মানে হৈছে এটা 10 পাছ, UB মানে হৈছে এটা হায়াৰ ছেকেণ্ডেৰী পাছ। ডকুমেণ্টছ আমাক ফাৰ্ষ্টে লাগিব ফটো, লেটেষ্ট বৰ্তমান চাইজৰ এখন ফটো লাগিব। আৰু ফটো লগাৰ পিছতে তোমালোকৰ ডিজিটেল ছিগনেচাৰ আমি দিব লাগিব। ছিগনেচাৰ দিয়াৰ পিছতে আমাৰ কেটেগৰী হিচাপত এইজ, মানে তোমালোকৰ এইজ প্ৰুফ লাগিব, তোমালোকৰ এডমিট কাৰ্ড হওক বা SSLC তোমালোকৰ এইজ প্ৰুফ হিচাপত লাগিব। তাৰপিছত লাগিব পাছ চাৰ্টিফিকেট, 10 পাছৰ লাগিব, 12 পাছৰ লাগিব পাছ চাৰ্টিফিকেট লাগিব, লগতে মাৰ্কশ্বিট লাগিব। আৰু তাৰপিছতে লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, যিখন বৰ্তমান অনলাইনো কৰিব পাৰি, সেইখন লাগিব। ইণ্টাৰভিউ সময়তো বিচাৰিব, এতিয়াও বিচাৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। তাৰপিছতে লাগিব কাষ্ট চাৰ্টিফিকেট লাগিব। আৰু তাৰপিছত তোমালোকৰ যদি এক্সট্ৰা যদি কিবা আছে, হোমগাৰ্ড হওক, VDP হওক, NCC হওক, স্পৰ্টছৰ হওক, বা এনেকুৱা SPO হওক, FMO হওক, বা ইয়াত তোমালোকে দেখিছে এক্সট্ৰা যদি কিবা কোৱালিফিকেশ্যন আছে তোমালোকৰ সেই চাৰ্টিফিকেটখিনিও লাগিব। কিন্তু কম্পিউটাৰ চাৰ্টিফিকেট ইয়াত নালাগে, কোনো ধৰণৰ কম্পিউটাৰ চাৰ্টিফিকেট ইয়াত বিচৰা নাই। পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, এক্সট্ৰা চাৰ্টিফিকেট, এইজ প্ৰুফ, আধাৰ কাৰ্ড, পান কাৰ্ড বা এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আৰু ছিগনেচাৰ, চাইন ফটো, এইখিনি ইয়াত আমাক বিচৰা হ'ব। এইখিনি তোমালোকে কমপ্লিট কৰিলে তোমালোকে খুব সুন্দৰভাৱে এপ্লাইটো কৰি ল'ব পাৰিবা। আৰু ফাৰ্ষ্ট তোমালোকে প্ৰিফাৰেন্স চিলেক্ট কৰোঁতে ভালদৰে কৰিবা, ABত দিবা নে UBত দিবা, বা ইণ্টাৰভিউ সময়তো তোমালোকক সুধিব। এতিয়া নিশ্চয় গম পালা। এতিয়া অসম পুলিচৰ এপ্লাই যিহেতু হ'বলৈ গৈছে, খুব কম দিন আছে হাতত, গতিকে সেইটো কাৰণে মই ডকুমেণ্টছৰ কথাখিনিও ক'লোঁ আৰু প্ৰিফাৰেন্স চিলেক্টৰ কথাখিনিও ক'লোঁ। নিশ্চয় বুজি পালা। ইমানখিনিয়ে ডকুমেণ্টছ বিচাৰিব আৰু ইয়াত বিশেষ একো ডকুমেণ্টছ বিচৰা নহয়। আৰু পুনৰবাৰ কৈছোঁ, এপ্লাই কৰোঁতে 1 টকাও বিচৰা নাই অসম পুলিচৰ ফালৰ পৰা, অৰ্থাৎ চৰকাৰে 1 টকাও বিচৰা নাই এপ্লাই কৰাৰ নামত। তোমালোকে এপ্লাই কৰোঁতে হয়তো তোমালোকৰ দোকানীয়ে হয়তো ল'ব পাৰে 50 টকা বা 100 টকা, কিন্তু ইয়াত এপ্লাই কৰাৰ নামত বেছি পইচা ইয়াত বিচৰা নাই। এতিয়া কথাখিনি নিশ্চয় গম পালা। ন'টিফিকেশ্যনখনতে সকলোখিনি কথা বুজাই দিলোঁ। গতিকে ইমানেই কথা আছে। ভিডিঅ'টো ইমানখিনি সময়লৈকে চাই থকাৰ কাৰণে ধন্যবাদ। আৰু যিহেতু ৰিক্ৰুটমেণ্ট এটা টাফ হ'বলৈ গৈ আছে, গম পাইছা, পষ্ট একেবাৰে কম সংখ্যক ভেকেঞ্চি, যথেষ্ট ফিজিকেলৰ পৰা ৰিটেন পৰ্যন্ত বহুত টাফ হ'ব। সেইবাবে ডেছক্ৰিপশ্যনত আছাম পুলিচৰ বাবে স্পেচিয়েল কেইবাখন বুক দিছোঁ, অৰ্ডাৰ কৰা। লগতে আছামীৰ বুকখন অৰ্ডাৰ কৰা মোৰ ডেছক্ৰিপশ্যনত পাই যাবা। গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা।